মই হাঁহি আছোঁ, আপোনালোকক হহুৱাই আছোঁ। মই হাঁহি আছোঁ, আপোনালোকক হহুৱাই আছোঁ। সেইবাবে আপোনালোকে নাভাবিব মই সুখত আছোঁ, সেয়া দুখৰ কাৰণো হ'ব পাৰে। নমস্কাৰ, মই পাৰ্থপ্ৰতিম কলিতা। আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এটা নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব। আপোনাক যদি মই জীৱনত দুটা বস্তু চইচ কৰিবলৈ দিওঁ, সুখ আৰু দুখ, আপুনি নিশ্চয় সুখ সেই বস্তুটো চইচ কৰিব, কাৰণ সকলোৱে জীৱনত সুখ বিচাৰে। আপুনি দিনজোৰা কাম কৰি অহাৰ পিছত যেতিয়া আপোনাক মই কিছুমান হৃদয় ভঙা কথা কওঁ, নিশ্চয় আপুনি বিৰক্ত প্ৰকাশ কৰিব সেইবোৰ কথা শুনিবলৈ। কিন্তু যদি ৰসাল কথা কিছুমান আপোনাৰ আগত মই দেখুৱাওঁ বা আপোনাক কওঁ, তেতিয়া হয়তো আপুনি মনটোত আৰাম পাব। আৰু ঠিক আজিৰ ষ্টৰীটো তেনেকুৱা, আপোনালোকক হহুওৱা এজন কমেডিয়ান, এজন কৌতুক অভিনেতাৰ কথা মই আপোনালোকৰ আগত ক'বলৈ গৈ আছোঁ। ল'ৰাজনৰ বয়স 16 কি 17 বছৰ। সি টিভি শ্ব'ত যেনেকৈ কৌতুক অভিনেতা থাকে বা তেনেকুৱা ডাঙৰ ষ্টাৰডমৰ নহয়, সি সাধাৰণ এজন যুৱক কৌতুক অভিনয় কৰে, সেইটো তাৰ বৃত্তি। আৰু সেয়া সি অঞ্চলৰ গাঁৱে ভূঞে চহৰে নগৰে চুকে কোণে কৰি ফুৰে। আৰু এনেকৈ বহুত মানুহে ৰাস্তাত ৰৈ ৰৈ তাৰ সেই অনুষ্ঠান চায়। আৰু শেষত সি আগত পাতি থোৱা কাৰ্টনটোত বিভিন্ন ধৰণৰ পইচা, 10 টকা, 20 টকা, 100 টকা এনেকৈ দি যায়। আৰু সেই ধন সংগ্ৰহ কৰি সি গুচি যায়। সেইটো ৰাস্তাত শ্ব' কৰে সি। কথাটো ঠিকেই আছিল, কিন্তু সি প্ৰত্যেক দিনাই এখন হস্পিটেলৰ পৰা আহি বিভিন্ন ঠাইত এই অনুষ্ঠানটো কৰে আৰু অনুষ্ঠান শেষত সেই হস্পিটেলখনলৈ উভতি যায়। এই কথাটো বহুতে লক্ষ্য নকৰে, তাৰ অভিনয় চাই বা তাৰ কথাবোৰ চাই, আৰু সেইবোৰ মানুহে সুখ পায় আৰু ঘৰলৈ গুচি যায়। কিন্তু এজন মানুহ আছিল, সেই বস্তুটো লক্ষ্য কৰিছে যে প্ৰত্যেক দিনা হস্পিটেলখনৰ পৰা আহি এনেকৈ শ্ব' কৰি সি গুচি যায়, আৰু প্ৰত্যেক দিনা সি শ্ব' কৰি আহি সেই হস্পিটেলখনত গুচি যায়। আচলতে কেছটো কি, তাৰ ঠিকনা কি, তাৰ ঘৰ কি, কোনেও সেইবোৰ সুধিব বিচৰা নাছিল। কেৱল সি যি কয় খুহুতীয়া কথা, ৰসাল কথা, সেইবোৰ মানুহে নিজৰ মনটোক শান্তি দিয়াৰ কাৰণে শুনিছিল আৰু তাৰ পৰা গুচি গৈছিল। কাৰোবাৰ ইচ্ছা হৈছিল 10 টকা 20 টকা দি গৈছিল। আৰু সেই ব্যক্তিজনে যিজনে লক্ষ্য কৰিছিল সেই হস্পিটেলৰ পৰা অহা যোৱা কৰি আছে, সেইদিনা সেই ব্যক্তিজনৰ মনত চিন্তা হ'ল, আৰু সি এদিন ৰাতিপুৱা হস্পিটেলখনৰ দুৱাৰ মুখতে ৰৈ আছিল, আৰু ল'ৰাজন হস্পিটেলৰ পৰা ওলাই বাহিৰলৈ অনুষ্ঠান কৰিবলৈ আহিছিল। আৰু আহোঁতে মানুহজনে ল'ৰাজনক চিঞৰি মাতিছিল, এই ভাইটি শুনাচোন। ল'ৰাজন লৈ গ'ল, মানে কৌতুক অভিনেতাজন লৈ গ'ল আৰু সুধিলে, কি খুৰা, কিবা আছিল, কথা আছিল? তাৰপিছত ব্যক্তিজনে সুধিলে যে মই তোমাক এটা কথা লক্ষ্য কৰিছোঁ, তুমিতো বিভিন্ন জেগাত এনেকৈ হাঁহিৰ এনেকৈ অনুষ্ঠান কৰি থকা, মানুহক হহুৱাই থকা, কিন্তু তুমি হস্পিটেলখনৰ পৰা কিয় অহা যোৱা কৰি থকা? তোমাৰ ঘৰ ক'ত? তোমাৰ ঠিকনা কি? তেতিয়া সি ক'লে, খুৰা, আপোনালোকক যে মই মনত অকমান আৰাম দিছোঁ হাঁহিৰ মাজেৰে, মই যে আপোনালোকক হাঁহি হাঁহি হহুৱাই আছো, কিন্তু এয়া মোৰ একমাত্ৰ উদ্দেশ্য হ'ল, মোৰ যাতে এই সংকটময়, এই মোৰ দুখৰ সময়খিনি মুচ খাই যায়, মই হাঁহিৰ যোগেৰে যাতে মই মোৰ দুখৰ সময়খিনি মুচিব পাৰোঁ। আচলতে খুৰা, মোৰ মা আজি 2 মাহ আগৰ পৰাই এই হস্পিটেলখনত আছে। মা এজনী কেঞ্চাৰ পেচেণ্ট, আৰু মাৰ শুশ্ৰূষাৰ কাৰণে মই সমস্ত দুখ বিসৰ্জন দি আপোনালোকক হহুৱাই, যিহেতু মোৰ হহুৱাটো বৃত্তি, সেই বৃত্তিটো কৰি মই এনেকৈ ধন সংগ্ৰহ কৰোঁ আৰু সন্ধিয়া মাৰ কাষলৈ আহোঁ আৰু পুৱাই ওলাই যাওঁ, এনেকৈ মাক শুশ্ৰূষা কৰি আছোঁ।
মানুহজনে আচৰিতভাৱে চাই ল'লে আৰু এনেকৈ কৈ ল'ৰাজন গুচি গ'ল। কৌতুক অভিনেতাজন মানুহজনে চাই ল'লে। এয়াই আছিল আজিৰ সাধাৰণ ষ্টৰী। গতিকে আপুনি নাভাবিব কোনোবা হাঁহি আছে সেইবাবে সি সুখত আছে, সেয়া দুখক মুচিবৰ বাবেও হ'ব পাৰে। গতিকে আজিলৈ ইমানে। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকক আকৌ লগ পাম। ধন্যবাদ।